দিগন্ত আপোনাৰ পৰা জানিব বিচাৰিছো কি কাৰণত ছাত্ৰ নেতাগৰাকীক এনেকৈ বেয়াকৈ প্ৰহাৰ কৰা হৈছে। হেমাশ্ৰী অতি এটা দুখ লগা বিষয়। যদি ইতিমধ্যে ঘটনাৰ মূল কাৰণ পোহৰলৈ অহা নাই, যিহেতু যোৱা নিশা বাহিৰ জোনাই আঞ্চলিক ছাত্ৰ সন্থাৰ উপদেষ্টা চন্দ্ৰকান্ত বৰুৱাই যিহেতু থানাৰ সন্মুখতে বুলি ক'ব লাগিব, থানাৰ পৰা প্ৰায় 100 মিটাৰ আঁতৰতে হনুমান মন্দিৰটো আছে। হনুমান মন্দিৰটোত কীৰ্তন চলি আছিল, সেই কীৰ্তন উপভোগ কৰি থকা বুলি কৈছে। আৰু তাতে ডিউটিত থকা আৰক্ষীয়ে ডিউটিৰ পৰা আহি বাহিৰত বহি থকা দেখি যিহেতু ৰাস্তাৰ কাষতে মন্দিৰটো আছে, তাতে বহি থকা দেখি চোৰ নেকি বুলি বা কিবা সন্দেহ কৰি গালি গালাজ পাৰে বা কোনো কথা কোৱাৰ সুযোগ নিদিয়াকৈ উঠাই লৈ গুড়াগুড়কৈ মাৰপিট কৰে। অনুষ্ঠানলৈও মাৰপিট কৰা জানিব পৰা গৈছে। লগতে বন্দুকৰ কুণ্ডাৰে খুন্দিয়া বুলি গম পাইছে আৰু দাঁত ভাঙি দিয়া বুলি কৈছে, ডিঙিটো মাৰপিট কৰা বুলি কৈছে। যিহেতু হনুমান মন্দিৰটো থানাৰ নিচেই কাষত, বিশেষ থানালৈ নি পেলাই এই মাৰপিটটো কৰিব পাৰিলেহেঁতেন বা সোধা পোছা কৰিব পাৰিলেহেঁতেন, কিন্তু একো উৎপোচ কৰাকৈ পোনপটীয়াভাৱে আক্ৰমণ কৰা ইয়াৰ স্থানীয় ৰাইজ তথা ছাত্ৰসকলে ইয়াৰ পুৱাৰ পৰাই সমবেত হৈ জোনাই থানাত এক উত্তপ্ত পৰিৱেশ সৃষ্টি কৰিছে। আৰু ধেমাজি জিলা ছাত্ৰ সন্থাৰ সভাপতি ইতিমধ্যে তাত উপস্থিত হৈ 10 ঘণ্টাৰ সময়সীমা পানী দিছে। 10 ঘণ্টাৰ ভিতৰত যিজন দুখীয়া আৰক্ষী বিষয়া, সেই আৰক্ষী বিষয়াক উচিত শাস্তি দিব লাগে, অন্যথাই জংগী আন্দোলন গঢ়ি তুলিব বুলি হুংকাৰ দিছে। হয়, ইয়াৰ পূৰ্বতেও কিন্তু এনেধৰণৰ ছাত্ৰ নেতাক অতি বেয়াকৈ প্ৰহাৰ কৰিছে বহু আৰক্ষী বিষয়াই, কিন্তু তেনেধৰণৰ বিষয়াৰ ক্ষেত্ৰত কোনো ব্যৱস্থাই গ্ৰহণ নকৰিলে এইবাৰ যিগৰাকী আৰক্ষী বিষয়াৰ বিৰুদ্ধে মাৰপিটৰ অভিযোগ উত্থাপন হৈছে, সেই আৰক্ষী বিষয়াগৰাকীৰ বিৰুদ্ধে কিবা ব্যৱস্থা গ্ৰহণ কৰা হ'বনে? ছাত্ৰ সংগঠনে কি কয়? হয়, তাকে ধেমাজি জিলা ছাত্ৰ সন্থাৰ সভাপতি স্পষ্টকৈ কৈছে যে এইজন আৰক্ষী বিষয়াই বা অন্যসকলেও তেনেকৈ ছাত্ৰ নেতাক আক্ৰমণ কৰাৰ উদাহৰণ আছে। গতিকে 10 ঘণ্টাৰ সময়সীমা বান্ধি দিছে, ন্যায়িক তদন্তৰ দাবী তুলিছে, অন্যথাই বৃহৎ গণ আন্দোলন গঢ়ি তুলিব বুলি হুংকাৰ দিছে। আৰু সমজিলা আয়ুক্ত যিহেতু জোনাই সমজিলা আয়ুক্তকো এই কথাটো অৱগত কৰিছে আৰু এতিয়া ইতিমধ্যে স্মাৰকপত্ৰ প্ৰদান কৰিছে। স্মাৰকপত্ৰৰ জৰিয়তেও সিহঁতে কালিলৈ বাৰ্তা চাওঁ বুলি কৈছে, স্পষ্টকৈ হুংকাৰ দিছে যে 10 ঘণ্টাৰ ভিতৰত যদি ছাত্ৰ নেতা আক্ৰমণৰ বা ছাত্ৰ নেতাক প্ৰহাৰ কৰা আৰক্ষী বিষয়াৰ ওচৰত বিভাগীয় কৰ্তৃপক্ষই বা ঊৰ্ধ্বতন কৰ্তৃপক্ষই যদি উচিত শাস্তি নিদিয়ে বা ব্যৱস্থা গ্ৰহণ নকৰে, তেতিয়া জংগী আন্দোলন গঢ়ি তুলিবলৈ বাধ্য হ'ব বুলি ছাত্ৰ সন্থাই স্পষ্ট কৰি দিছে। হয়, এই মুহূৰ্তত দিগন্ত আপোনাক ধন্যবাদ জ্ঞাপন কৰিছোঁ। এগৰাকী আৰক্ষী বিষয়াৰ গুণ্ডাগিৰি ছাত্ৰ নেতাক মাৰধৰ কৰিছে, আক্ৰমণ কৰিছে আৰক্ষী বিষয়াগৰাকীয়ে। ধেমাজিৰ জোনাইতে ঘটনা সংঘটিত হৈছে। ছাত্ৰ নেতাক গুৰুলকৈ প্ৰহাৰ কৰিলে আৰক্ষী বিষয়াগৰাকীয়ে। আৰক্ষী বিষয়া সূৰ্যকান্ত মৰাঙৰ বিৰুদ্ধে আক্ৰমণৰ অভিযোগ উত্থাপন হৈছে। চন্দ্ৰকান্ত বৰুৱা নামৰ ছাত্ৰ নেতাগৰাকীৰ ওপৰত আক্ৰমণ চলালে আৰক্ষী বিষয়াগৰাকীয়ে। সম্প্ৰতি চিকিৎসাধীন হৈ আছে ছাত্ৰ নেতাগৰাকী। মুখমণ্ডলত অতি বেয়াকৈ আঘাত পাইছে ছাত্ৰগৰাকীয়ে। হাত ভৰি সকলোতে, শৰীৰৰ সকলো অংগতে অতি বেয়াকৈ মাৰধৰ কৰা হৈছে। অতি গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হৈছে ছাত্ৰ নেতাগৰাকী। সম্প্ৰতি চিকিৎসাধীন অৱস্থাত আছে ছাত্ৰ নেতাগৰাকী। ইয়াৰ পাছতে সৰব হৈ পৰিছে ছাত্ৰ সংগঠন। থানাৰ সন্মুখত গৈ তেওঁলোকে হুংকাৰ প্ৰদান কৰিছে, প্ৰতিবাদী কাৰ্যসূচী গঢ়ি তোলাৰ হুংকাৰ প্ৰদান কৰিছে ছাত্ৰ সংগঠনটোৱে। কি কাৰণত ছাত্ৰ নেতাগৰাকীক প্ৰহাৰ কৰা হ'ল, কি কাৰণত ছাত্ৰগৰাকীক ইমান বেয়াকৈ প্ৰহাৰ কৰিলে, সেই সন্দৰ্ভত নিজৰ স্থিতি স্পষ্ট কৰিবলৈ দাবী উত্থাপন কৰিছে ছাত্ৰ সংগঠনটোৱে। আৰু যদিহে আৰক্ষী বিষয়াগৰাকীৰ বিৰুদ্ধে কোনো ধৰণৰ ব্যৱস্থা বিভাগীয় কৰ্তৃপক্ষই নলয়, তেনেহ'লে ছাত্ৰ সংগঠনটোৱে জংগী আন্দোলন গঢ়ি তোলাৰ হুংকাৰ প্ৰদান কৰিছে। যিহেতু বাহিৰজোনাই আঞ্চলিক ছাত্ৰ সন্থাৰ আমাৰ উপদেষ্টা চন্দ্ৰকান্ত বৰুৱাই যোৱাকালি আপোনাৰ জোনাই আমাৰ হনুমান মন্দিৰ আছে, হনুমান মন্দিৰত নাম কীৰ্তন চাই আছে। চাই থকাৰ অৱস্থাত আৰক্ষী অধীক্ষকগৰাকীয়ে এই আপোনাৰ সূৰ্যকান্ত মৰাং ডাঙৰীয়াই গৈ তেখেতক উঠাই আনি ডেনত পেলাই তেওঁলোকে ওপৰ জুপুৰি আক্ৰমণ কৰে। ইতিমধ্যে এই আমাৰ ছাত্ৰ বন্ধুজন ডিব্ৰুগড় মেডিকেলত ভৰ্তি কৰিব লগা হৈছে। দুৰ্ভাগ্যজনক কথা যে এইগৰাকী আৰক্ষী বিষয়াই এনেকুৱা ধৰণৰ যি কাণ্ড কৰিলে, কাণ্ড আমি গৰিহণা জনাইছোঁ। আমি ইতিমধ্যে জিলা প্ৰশাসনক জনাই দিছোঁ যে আমি মহকুমা সমজিলাৰ মহকুমা আয়ুক্তক আমি জনাইছোঁ যে তৎকালীনভাৱে এই বিষয়গৰাকীৰ ওপৰত ব্যৱস্থা হ'ব লাগিব। আমি 10 ঘণ্টা সময় বান্ধি দিছোঁ। আমাৰ স্পষ্ট কথা যে কোনো কাৰণ নোহোৱাকৈ বিনা কাৰণত এগৰাকী ব্যক্তিক তেওঁলোকে প্ৰহাৰ এনেকুৱা ধৰণৰ প্ৰহাৰ কৰিছে। দুৰ্ভাগ্যজনক বিষয় যে তেওঁ ডিঙিত মাৰি 2-3টা দাঁত হৰাই দিছে, বেটেৰে কোবাইছে, তেওঁক লাঠিৰে আক্ৰমণ কৰিছে, বন্ধুকৰ গাড়ীৰে দিছে। ইতিমধ্যে আমি জানিব পাৰিছোঁ যে এইগৰাকী আৰক্ষী বিষয়াৰ ওচৰত আৰক্ষী বিষয়াই পূৰ্বতে এনেকুৱা ধৰণৰ কাণ্ড কৰিছে। আমি লজ্জা জানিছোঁ, আমি গৰিহণা জানিছোঁ এই কাণ্ডক। আমি ছাত্ৰ সন্থাৰ স্পষ্ট কথা, ইয়াত এটা উচিত বিচাৰ হ'ব লাগিব, দণ্ডাধীশ পৰ্যায়ত তদন্ত হ'ব লাগিব আৰু এইগৰাকী বিষয়াৰ ওপৰত
তৎকালীনভাৱে এই 10 ঘণ্টাৰ ভিতৰত ব্যৱস্থা গ্ৰহণ কৰিব লাগিব। যদি ব্যৱস্থা গ্ৰহণ নকৰে, যদি জিলা প্ৰশাসনে ব্যৱস্থা গ্ৰহণ নকৰে, ছাত্ৰ সন্থা কিন্তু গণতান্ত্ৰিক আন্দোলন কিন্তু চলি যাব। যিহেতু আমি সকলো দল সংগঠন মিলিত হৈছোঁ, আলোচনা যে কোনো ভুল নাছিল, এইগৰাকী যুৱকৰ হাতত কোনো ভুল নাছিল। আৰক্ষী বিষয়গৰাকীয়ে অকালতে গৈ তেওঁক পটককৈ ধৰি তাৰ পৰা উঠাই আনি যি ধৰণৰ তেওঁক মাৰপিট কৰিলে, প্ৰহাৰ কৰিলে, সেই কথা আমি পুনৰ গৰিহণা জনাইছোঁ। আমাৰ ছাত্ৰ সন্থাৰ স্পষ্ট কথা, ব্যৱস্থা গ্ৰহণ হ'ব লাগিব। ব্যৱস্থা গ্ৰহণ কাইলৈ হ'লে নহ'ব, আজি হ'ব লাগিব। সময়সীমা কিন্তু 10 ঘণ্টা আমি পাতি দিছোঁ প্ৰশাসনক। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।